ফাইনালি বন্ধুসকল আজি দিনটোতে পিএম কিষাণৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল বিশেষকৈ আপোনালোক যিসকল কৃষকে আপোনালোকে এইবাৰ পিএম কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে কি কাৰণে সেই টকা লাভ নকৰিলে, বৰ্তমান অসম চৰকাৰ ফালৰ যোনটো আপডেট আহিছে, বৰ্তমান যোনটো খবৰ আহিছে কি কাৰণে কৃষকসকলে আপোনালোকে পিএম কিষাণৰ টকা নাপালে, তো এতিয়া বন্ধুসকল আপোনালোকে সেইসকল কৃষকে কি কৰিব লাগিব। তো বন্ধুসকল যোনটো আপডেট আহিছে অসম চৰকাৰ ফালৰ পৰা, তো সেইসকল কৃষকে যিসকলে নাপালে, তো সেইসকলে আপোনালোকে বেংকত কেইটামান কাম কৰিব লাগিব। যদি আপোনালোকে এই কামকেইটা কৰি লয়, তো বন্ধুসকল আপোনালোকৰ যিমানকেইটা কিস্তি বাকী আছে পাবলৈ সকলো কিস্তি ধন আপোনালোকে একেলগতে আপোনালোকে লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকে বেংকত গৈ সেই কামকেইটা কৰিবই লাগিব, তো তেতিয়া বন্ধুসকল আপোনালোকে পিএম কিষাণৰ ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম আপোনালোকে কি কৰিব লাগিব বৰ্তমান যোনটো আপডেট আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব। যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো অসম চৰকাৰ ফালৰ পৰা জৰুৰী ঘোষণা কৰা হৈছে। তো বন্ধুসকল যিসকল কৃষকে আপোনাৰ পিএম কিষাণৰ টকা লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে সেইসকল কৃষকে আপোনালোকে এতিয়া KYC কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই, তো বন্ধুসকল আপোনালোকে KYC এতিয়া কৰিব লাগিব। যদি আপোনালোকে KYC কৰি লয়, তো তেতিয়া বন্ধুসকল আপোনালোকে পিএম কিষাণৰ ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো আপডেট আহিছে যিসকল কৃষকে আপোনালোকে এই টকা লাভ নকৰিলে, তো সকলো কৃষকে কিন্তু আপোনালোকে KYC কৰিবই লাগিব। আৰু বন্ধুসকল আপোনালোকে চাব হ'লে যে আপোনাৰ KYC কৰিবলগীয়া হৈ আছেনে নাই, তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তো ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব পিএম কিষাণ। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ পাছত তো আপোনালোক পিএম কিষাণৰ ৱেবছাইটটো আহি যাব। তো বন্ধুসকল আপোনালোকে তাৰপিছত ৱেবছাইটটো অ'পেন কৰিব। তো অ'পেন কৰাৰ পাছত আপোনালোকৰ তাত আপোনাৰ যোনটো পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তো সেইটো আপোনালোকে টাইপ কৰিব লাগিব। যদি আপোনাৰ পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যদি মনত নাই, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ যোনটো মোবাইল নম্বৰ লিংক আছে পিএম কিষাণৰ লগত, তো আপোনালোকে মোবাইল নম্বৰটো টাইপ কৰিব। তো তাৰপৰা বন্ধুসকল তলত আপোনালোকে এটা অপশ্যন পাব ছাবমিট বুলি। তো বন্ধুসকল আপোনালোকৰ লগইন বুলিও আহিব পাৰে। তো বন্ধুসকল আপোনালোকে সেই ছাবমিট বা লগইন অপশ্যনটোত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগত আপোনালোকৰ তাত শ্ব' কৰিব যে আপোনাৰ KYC হৈ আছেনে নাই, আপুনি KYC কৰিব লাগিব নাই। তো বন্ধুসকল আপোনালোকে তাৰপিছত যদি আপোনালোকে KYC কৰিব লাগে, তো বন্ধুসকল আপোনালোকে লগালগ আপোনালোকৰ ওচৰত যিকোনো অনলাইন দোকান বা CSC চেণ্টাৰ নতুবা আপোনাৰ কৃষি কাৰ্যালয়ত গৈ আপোনালোকে KYC অতি সোনকালে আপোনালোকে কৰি ল'ব। আৰু যদি বন্ধুসকল আপোনালোকে মোবাইল ফোনটোৰ পৰা কৰিব বিচাৰে, তো আপোনালোকে মোবাইল ফোনটোৰ পৰা আপোনালোকে KYC কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে KYC কৰিব লাগে, তো বন্ধুসকল আপোনালোকে মই সবিশেষ এটা ভিডিঅ' বনাই দিম। আপোনালোকে মোক কমেণ্ট কৰিব কেনেধৰণে আপোনাৰ KYC কৰিব লাগে, কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো সকলোখিনি তথ্যৰ ওপৰত আপোনালোকক মই এটা ভিডিঅ' বনাই দিম। তো বন্ধুসকল এইটোৱে বন্ধুসকল পিএম কিষাণৰ ওপৰত জৰুৰী ঘোষণা কৰা হৈছিল। যিসকল কৃষকে আপোনালোকে এইবাৰ পিএম কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকক মই যেনেধৰণে কৈছোঁ, তো সেনেধৰণে আপোনালোকে এই পৰ্টেলটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে চেক কৰক যে আপোনালোকে KYC কৰিব লাগিব নে নাই। যদি আপোনালোকে KYC কৰিব লাগে, তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে KYC কৰি লওক। তো যোনটো আপডেট আহিছে আপোনালোকে যেতিয়ালৈকে KYC নকৰে, তো তেতিয়ালৈকে কিন্তু আপোনালোকে পিএম কিষাণৰ ধন লাভ নকৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান পিএম কিষাণৰ ওপৰত জৰুৰী খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট বা ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে যাতে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।